हेलो स्टूडेंट्स এইটো ভিডিওত আমি তোমালোকক এটা ডাঙৰ নিউজ দিব লাইছো তোমালোকৰ যেটো 2026 ৰ এইচএসএলসি এক্সাম হৈ গল তাৰ ৰিজাল্টৰ যেটো ডেট হে ডেটটো ফিক্স হৈ গৈছে অৰ্থাৎ এনাউন্স কৰি দিয়া হৈছে তোমালোকৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব আৰু কোনটো টাইমত দিয়া হ'ব সকলোবৰ বস্তু তোমালোকক এতিয়া আমি এটাৰ পিছত এটা ভালকৈ বুজাই দিম আৰু তোমালোকৰ যেটো পৰীক্ষা হৈ গল এইচএসএলসি 2026 ৰ এই পৰীক্ষাৰ ৰিজাল্টটো তোমালোকৰ হিমন্ত বিশ্ব শৰ্মাই এটা মিটিংৰ জৰিয়তে মিটিংত গৈছিল হে মিটিংতে কিছুমান ষ্টুডেন্টে সুধিছিল মামা আমাৰ এইচএসএলসি 2026 ৰ এক্সামটো কেতিয়া ডিক্লেয়াৰ হ'ব তো তেতিয়াই এই ৰিজাল্টৰ যেটো তাৰিখ হেতু ঘোষণা কৰি দিছিল তেতিয়াই কৈছিল হিমন্ত বিশ্ব শৰ্মাই যে তোমালোকৰ যেটো 2026 ৰ এইচএসএলসি পৰীক্ষা হেতু ৰিজাল্ট দিয়া হ'ব অহা 10 এপ্ৰিলত তোমালোকৰ যেটো সন্মুখত 10 এপ্ৰিল আছে সেই 10 এপ্ৰিলতে তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব আৰু টাইমটো দিয়া হৈছে সেই টাইমটো হল তোমালোকৰ যোৱাবাৰতো যেনেকৈ টাইম দিছিল এইবাৰো সেম হেতু টাইমে ৰাখিছে অৰ্থাৎ যোৱাবাৰ আছিল 10টাৰ পৰা 11টাৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হৈছিল আৰু এইবাৰো হেতু টাইম ৰাখিছে 10 am ৰ পৰা 11 am ৰ ভিতৰত তোমালোকৰ ৰিজাল্ট বিলাক ডিক্লেয়াৰ কৰা হ'ব আৰু তোমালোকৰ যেটো প্ৰিভিয়াস যেটো অৰ্থাৎ 2025 ৰ যেটো এইচএসএলসি এক্সাম আছিল হেতু তোমালোকৰ সেই 10 যেটো এপ্ৰিল আছে সেই 10 এপ্ৰিলতেই ডিক্লেয়াৰ কৰা হৈছিল আৰু টাইমটো এটু আছিল গতিকে তোমালোকে এই ৰিজাল্ট এতিয়া কেনেকৈ চেক কৰিবা ৰিজাল্টটো চেক কৰিবলৈ হলে তোমালোকে কিছুমান ওয়েবসাইট বা এপৰ জৰিয়তে চেক কৰিব পাৰা সেই এপ বা ওয়েবসাইট বিলাকৰ লিংকবোৰ তোমালোকক মই ডেসক্ৰিপচনত দি দিম তোমালোকে তাত যাই তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা এতিয়া সেই ওয়েবসাইট বা এপ বিলাক কি হ'ব পাৰে তো ওয়েবসাইট বহুত কেইটা আছে যে কেইটা বিশেষকৈ একদম অফিচিয়ালি সেৱাৰ লগত জড়িত সেই কেইটা তোমালোকক মই কৈ দিছো আৰু সেৱাৰে যেটো এপ হয় ৰিজাল্ট চেক কৰা সেই এপটোৰ কথা তোমালোকক আমি কৈ দি আছো তো এক নম্বৰত তোমালোকৰ মই এপটোৰ বিষয়ে কৈ দি আছো যে এছএপ ৰিজাল্টস এইটো হল এপ এটা সেৱাৰ ফালৰ পৰা একদম অফিচিয়ালি এপ হয় টেনচন কৰিব নালাগে তোমালোকে এইটো ডাউনলোড কৰি তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰা তাত তোমালোকৰ ৰোল নাম্বাৰ আৰু মানে ৰোল নাম্বাৰ যেটো ৰোল আৰু নং এই এপটো ডাউনলোড কৰাৰ লগে লগে তোমাৰ সাইন আপ কৰিব লাগে সাইন আপ কৰিলে তাতে তোমাৰ ৰোল আৰু নং এই দুটা পুট আউট কৰাৰ লগে লগে তোমালোকৰ মাৰ্কশিটটো আহি যাব ৰিজাল্টটো আহি যাব আৰু মাৰ্কশিট আহাৰ পিছত তাতে তলত ডাউনলোড বুলি এটা অপচন থাকিব তাত ডাউনলোড কৰিলে তুমি মাৰ্কশিটটো পাই যাবা তাৰ পিছত এপটো যদি তোমালোকৰ ভাল নালাগে যে এপ কোনে ডাউনলোড কৰিব নহলে তুমি 2 নম্বৰ অপচনটো আহিব পাৰে এটা ওয়েবসাইট হয় সেৱাৰে হয় একেবাৰে অফিচিয়াল হয় resultassam.nic.in এইটো তুমি যদি ক্লিক কৰা তোমালোকৰ ডেসক্ৰিপচন অলৰেডি দি দিছো তোমালোকক অলৰেডি ডেসক্ৰিপচনত দি দিছো ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰিজাল্টৰ যেটো ফৰমেট তাতে লৈ যাব লৈ যোৱাৰ লগে লগে তাতো সেম তোমালোকৰ ৰোল আৰু নং এই দুটা পুট আউট কৰা ৰোল আৰু নং এই দুটা বহাৰ লগে লগে তোমালোকৰ ৰিজাল্টটো আহি যাব আৰু তলত ইয়াতো সেম তোমালোকৰ ডাউনলোড অপচন আহি যাব তোমালোকে ডাউনলোড কৰিব পাৰিবা ঠিক আছে আৰু এটা লিংক যদি এইটো প্ৰবলেম হয় গতিকে আৰু এটা লিংকত তোমালোকে যাব পাৰা এটো হল site.sebaonline.org এইটো তোমালোকৰ অফিচিয়ালি লিংক হয় এই লিংকটোৰ জৰিয়তে তোমালোকৰ ৰিজাল্ট বিলাক চেক কৰিব পাৰিবা ঠিক আছে তো ইমান বহুতেই ওয়েবসাইট আছে কিন্তু ইমান ওয়েবসাইটৰ যোৱাৰ দৰকাৰ নাই এই কেইটাতে তোমালোকৰ ৰিজাল্ট ভালভাৱে দেখা যাব কাৰণ এই গোটেই কেইটা হয় অফিচিয়ালি তো এইখিনি আছিল তোমালোকৰ এইচএসএলসি যিসকলৰ 26 দিছে সেইসকলৰ কাৰণে আজিৰ নিউজটো আৰু এতিয়া কথা হল তেনেহলে এইচএসএলসি তো হৈ গল এইচএসৰ কেতিয়া ৰিজাল্ট দিব তো তোমালোকে যদি যোৱাবাৰ অৰ্থাৎ প্ৰিভিয়াস যেটো ৰিজাল্ট দিল হেতু হিচাপে যদি দেখা সেই হিসাবত যদি আমি চাও যে যোৱাবাৰ এইচএস টো তোমাৰ কি হৈছিল মেট্ৰিকৰ এদিন পিছতে ৰিজাল্টটো দিছিল অৰ্থাৎ মেট্ৰিকত দিল কিমান 10 এপ্ৰিলত আৰু এইচএসৰ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী যেটো ৰিজাল্ট দিল হেতু দিল তোমালোকৰ কিমান 11 এপ্ৰিলত তো এবাৰ তোমালোকৰ এইচএস যিবিলাক ক্যান্ডিডেট আছে 2026 ৰ তোমালোকৰ পৰীক্ষাৰ ৰিজাল্টটো 11 12 ইয়াৰ আখেপাকেই দিব কাৰণ এনেকৈ পৰীক্ষাৰ ৰিজাল্টটো দিয়া হয় মেট্ৰিক আৰু এইচএসৰ দুটাৰে একেলগে এদিন দুদিন আগপিছ কৰি ৰিজাল্টটো দিয়া হয় তো মেট্ৰিকৰ ৰিজাল্ট এনাউন্স হৈছে মানে তোমালোকৰ হেই এক দুই দিনৰ পিছতে পাই যাবা ৰিজাল্টটো তো হাজৰি থাকিবা তোমালোকৰ ৰিজাল্টটো আহি যাব